দীপান্ত কাকতি মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে আমি দৃশ্য দেখুৱাইছে বানৰ ফলত ৰবি শস্য কেনে ধৰণৰ ক্ষতি হৈছে তাৰ উপৰি আমি দেখিছোঁ কেইবাখনো গাঁও প্লাবিত হৈ পৰিছে আপোনাৰ কাষলৈ আহিছোঁ সবিশেষ আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ বৰ্তমান কেনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে খবৰ বুলি ক'ব লাগিব নাৰায়ণপুৰৰ পশ্চিমাঞ্চলৰ অসম অৰুণাচল সীমান্তৰ পৰা বৈ অহা চেঁচা নদী বানে ইতিমধ্যে কেইবাখনো গাঁও প্লাবিত কৰিছে এটা কথা ক'ব লাগিব বিগত কেইবা বছৰো ধৰি চেঁচা নদীৰ উত্তৰ পাৰৰ যিটো মথাউৰি সেই মথাউৰিটো আচলতে উন্মুক্ত হৈ আছে আৰু সেই মথাউৰিটো উন্মুক্ত হৈ থকাৰ ফলতেই অৰুণাচল পাহাৰত বৰষুণ হলেই মেঘে গাজিলেই আচলতে হুৰাহুৰে পানী বাগৰি আহে অসমৰ নামনি অঞ্চললৈ আৰু তাৰ ফলতেই আচলতে বৃহত্তৰ অঞ্চলটো বানৰ কবলত পৰে বাৰিষা আৰম্ভ হোৱাই নাই প্ৰথম যাক বৰষুণ বুলি ক'ব লাগিব ইতিমধ্যে যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে এই বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা পানীয়ে সমগ্ৰ অঞ্চলটো প্লাবিত কৰি তুলিছে বিদ্যালয় বা বাসগৃহ বা সাধাৰণ যিখিনি পথ গাঁৱলৈ সোমাই যোৱা পথসমূহ সকলো ঘূৰাই পেলাইছে ইতিমধ্যে বিদ্যালয় বন্ধ হৈ পৰাৰ খবৰ এই মুহূৰ্তত পোৱা গৈছে এটা কথা ক'ব লাগিব 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৱাজানৰ পৰা শিমলুগুৰি সংযোগী যিটো অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছে পথ সেই পথটো এটা অংশ ছিঙি নিয়াৰ ফলত যাতায়াত বিঘ্নিত হৈ পৰিছে আৰু যাৰ ফলত অঞ্চলটোত এতিয়া যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বিদ্যালয় মহাবিদ্যালয়লৈ ওলাই অহা যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে প্ৰায় 20-25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আন পথেৰে তেওঁলোকে আচলতে বহিৰ্জগতলৈ ওলাই আহিব লগা অৱস্থাৰ সন্মুখীন হৈছে ফলত আচলতে সমগ্ৰ অঞ্চলটো ৰাইজৰ মাজতে একাংশময় পৰিস্থিতি সৃষ্টি হৈছে এঞ্জেলা হয় আমি ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে পৰৱৰ্তী সময়ত আমি আপোনাৰ কাষলৈ যাম আপোনাৰ জৰিয়তে আমি ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ ল'বলৈ চেষ্টা কৰিম মাথাউৰিটো আপোনাৰ নিম্নমানৰ হোৱাৰ কাৰণত যোৱা বছৰ মাথাউৰিটো ছিগি ছিন্ন ভিন্ন দিলে গতিকে আমি মাথাউৰিটো যাতে হয় তাৰ কাৰণে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ বাবে ছিঙি আহিছে যোৱাবাৰ ছিঙিলে সেইটো বিধায়কে চাই গ'লি এই ঘৰত আপোনাৰ গোহালি তল গৈছে বাৰী চব্জি তল গৈছে পুখুৰী কোনোমতে মানে ৰক্ষা পৰিছে আমিতো ধৰক কৰ্ম কৰি খোৱা মানুহে আমি তাৰ ওপৰত ডিপেণ্ড কৰোঁ আমাৰ অন্য ব্যৱস্থা নাই আমাক সেইখিনি ধ্বংস হ'লে আমি চলিম কেনেকৈ অসম মালা আঁচনিৰ অধীনত যিটো ৰাস্তা চলি আছে ইয়াত যিহেতু হেৰি হৈছে কিন্তু আজিলৈকে পইচা পাতি দিয়া নাই আৰু কামো তেনেকৈ আগবঢ়া নাই আৰু দলঙৰ কামো আগবঢ়া নাই আৰু নবঢ়াৰ কাৰণত আজি ৰাইজে সমস্যাত পৰিছে এই চাহবোৰটো ছিগি গৈছে আৰু আমাৰ ল'ৰা ছোৱালী যোৱা অসুবিধা আছে যাতায়াতৰ ব্যৱস্থা মানে ব্যাঘাত জমিছে গতিকে এইখিনি যেন সুচাৰুৰূপে আমাক কৰি দিয়ে আৰু আমাৰ প্ৰাপ্য পাবলগীয়া প্ৰাপ্য ধনখিনি ৰাইজক মোকলাই দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ